Hey guys, welcome back to my channel. আজি উৰুকা হয় সো উৰুকা বুলি খানা নাখাওকে থাকিম নে সো উৰুকাৰ খানা বজাৰ কৰিবলৈ যাম ইফালে আমাৰ মামু আছে ইফালে দাদা ব্ৰাদাৰ সো বলো এতিয়া গৈ আছো মাংস লবলৈ কাৰণ পিকনিকৰ মেইন মাংস আৰু ইফালে আমাৰ মানে ফৰেনৰ কাম চলি গৈছে আৰু ইফালে মাংস লবলৈ আহিলো মানে ব্ৰইলাৰ ফাৰ্মত গাইস ইফালে ব্ৰইলাৰ মুৰ্গী লৈ গলো 3 কেজি গাইস কি সো ইতে বলো খৰ গাইস এতিয়া মানে সাউন্ড সিস্টেম লবলৈ গৈ আছো বাংলা সো ইফালে ইফালে আমাৰ সাউন্ড সিস্টেম লব আহিছে এতিয়া দোকানত এইটো হাই আৰু এইটো ল আমলা এটা হৈ আছে যে ইমান ডাঙৰ বক্স দুটা নিখৰ ওপৰত মেইন প্ৰবলেমটো ফেস কৰিব হৈ আমাৰ বক্স ল আমি যাম বজাম আমি ৰাইডাৰ দিল্লী ড্ৰাইভাৰ সবাৰে এইটো হল আমাৰ পিকনিক স্পট আৰু ইফালে আমি কেৰাহি লৈ আহি পালো আৰু ইফালে আমাৰ মামু ফুল এক্সাইটেড বেগত কি আছে বেগত ল্যাপটপ আৰু মানে আজি আমি পুৰা ল্যাপটপত গান লগাম পুৰা ডিজে বজাম একদম আজি টোপনি ক্ষতি কৰি দিম আপোনালোক গাইস এনেকো কেনে হয় আৰু কি লাগে সবাৰে আমি এতিয়া কলপাত কাটিবলৈ গৈ আছো আমি আজি কি হত কাম ভাত কলপাতত খাম গাইস কেনেকৈ লাগিছে আজি পুৰা এনজয় না ইফালে মাংস বনাবলৈ মানে চুলা ৰেডি কৰি আছে মাটিত চুলাত মানে খৰিত খাম ন টেষ্টটো মজা আহিব আকৌ গাইস এইফালে আমাৰ মানে প্ৰিপাৰেচন ফুল ৰেডি এইফালে মাংস পুৰাবৰ কাৰণে মাংস হ'ল আৰু ইফালে চাও কুনা আৰু জলকীয়া পিয়াজ ইফালে মাংস আৰু ইফালে আলু আমাৰ মাংস বহাই দিলে আৰু এতিয়া জোৱা হিলাব লাগে আমাৰ দ্বিতীয় ৰান্ধনি এইবাৰ মানে উঠি পৰি গ'ল মাংস লৰাৰ পৰা ইফালে হালধি দি আছে ইয়াতে প্ৰথমতে আমি পিয়াজখিনি দি ললো আৰু জলকীয়াখিনি দি ললো তাৰপিছত দিলো আৰু লগতে দিব অকমান দি দিলো আবু চকুত ধুৱা ধৰি আছে ইয়াতে আৰু গাইস ইফালে এতিয়া আমাৰ মাংস পুৰা প্ৰিপেয়াৰ কৰি মেৰিনেট কৰি লওঁ সো গাইস ইফালে আমাৰ হৈ গ'ল মাংস বনাই এতিয়া মাংসখিনি যিখিনি আমাৰ মেৰিনেট কৰা মাংস আছে সেইখিনি এতিয়া পুৰিম আমি সো আপোনালোকে ভিডিঅ'টো এন্ড চাই থাকক আৰু গাইস ইফালে চাব পাৰে পুৰা চিকেন ৰস্টেড হৈ আছে এই চাই দিয়ে ইফালে চাওক পুৰা তাতে বিচি নাপালে নেকি আৰু ইপিনে খোৱা লোৱাটো আউট কৰি লো তাৰপিছত লগ পাইছো years later এতিয়া বাজিলে ৰাতিৰ 1টা তো এতিয়া আমি ৰাতি প্লেনিং কৰিলো যে ৰুটি খাম সো ৰাতি বহুত হৈছে বাস তথাপি আমি ৰুটি খাম এতিয়া মানে ভোক লাগিছে অলপ চলপ কৈ প্ৰিপাৰেচন চলি আছে আমাৰ মানে ৰুটি খোৱাৰ আমি এফালে মানে পিটি কথাবিলাক মিলাই আছে ইফালে ইফালে আমাৰ ৰুটি হৈ গ'ল এতিয়া ৰুটি খাব লাগে আবার রুটি দেখো হচ্ছে ভাজি রিভিউ দিয়া ঠিক আছে কেমন লাগছে দাদা ঠিক আছে